নিৰুদ্দিষ্ট ৰমেন বৰুৱা সন্দৰ্ভত ডাঙৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে যেহেতু 48 ঘণ্টা ধৰি আৰক্ষীয়ে তদন্ত চলাই আছে আৰু ইয়াৰ মাজতে আৰক্ষীয়ে ডাঙৰ ক্লু লাভ কৰিছে যে ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি গৈছিল ৰমেন বৰুৱা আৰু যেহেতু নিশাৰ ভাগৰ পৰা স্নিফাৰ ডগৰ সহায়ত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল ইয়াৰ পিছতে নিৰুদ্দিষ্ট ৰমেন বৰুৱা সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে ডাঙৰ ক্লু তদন্ত যেহেতু চলি আছে আৰু 48 ঘণ্টা ধৰি আৰক্ষীয়ে অভিযান চলাই আছে 48 ঘণ্টা ধৰি আৰক্ষীয়ে অভিযান চলাই আছে কিন্তু এই পৰ্যন্ত ৰমেন বৰুৱা কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ক্লু লাভ কৰিছে যে ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি গৈছিল ৰমেন বৰুৱা আৰু ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যোৱা বুলি অভিযানৰ সময়ছোৱাতে এই ক্লু লাভ কৰিছে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যোৱাৰ ফুটেজ লাভ কৰিছে আৰক্ষীয়ে আৰু গৰালৈ নামি যোৱাৰ যি ফুটেজ সেই ফুটেজ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰুৱা কিবা কাৰণত অসন্তুষ্ট আছিল কি কাৰণে ৰমেন বৰুৱা এইদৰে ঘৰৰ পৰা সন্ধানহীন হ'বলগীয়া হ'ল বা সেয়া এতিয়া তাইক ডাঙৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে সেই অসন্তুষ্টিৰ কাৰণ আছিল ব্যক্তিগত আৰু কিবা ব্যক্তিগত অসন্তুষ্টিৰ কাৰণেই ৰমেন বৰুৱাৰ এনে ধৰণৰ ঘটনা হ'ল নেকি বা ৰমেন বৰুৱা এইদৰে সন্ধানহীন হ'ল নেকি তাক লৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ব্যক্তিগত কাৰণ কি হ'ব পাৰে পৰিয়ালৰ লোকে ভালকৈ বুজি পাব তদন্তত ওলাইছে ডাঙৰ ক্লু আৰু এতিয়া যিহেতু অভিযান চলাই আছে তদন্ত চলি আছে আৰু ইয়াৰ মাজতে এইদৰে এতিয়া ডাঙৰ ক্লু ওলাইছে পৰিয়াল কেন্দ্ৰিক আৰু ব্যক্তিগত কাৰণৰ বাবে তেখেত আবেগিক হৈ পৰিছে আৰু পৰিয়াল কেন্দ্ৰিক আৰু ব্যক্তিগত কাৰণৰ বাবে ৰমেন বৰুৱা আবেগিক হৈ পৰিছিল বা ব্যক্তিগত কাৰণতে ৰমেন বৰুৱা অসন্তুষ্ট আছিল ব্যক্তিগতভাৱে তেওঁ কিছু মুদি আছিল ৰমেন বৰুৱা কিছু মুদি আছিল ব্যক্তিগতভাৱে আৰু লগতে পাৰিবাৰিকভাৱে তেখেতে মনত আঘাতো পাইছে বুলি এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যেহেতু ৰমেন বৰুৱা সন্দৰ্ভত 48 ঘণ্টা ধৰি অভিযান চলিয়ে আছে তদন্ত চলি আছে চিচিটিভিৰ ফুটেজ আৰু স্নিফাৰ ডগৰ অনুসন্ধান অনুসৰি তেখেতে একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষলৈ গৈছিল কিন্তু সেই স্থানৰ পৰা উভতি অহাৰ তথ্য এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই ব্ৰহ্মপুত্ৰ গৰালৈ নামি যোৱাৰ তথ্য লাভ কৰিছে যদিও সেই স্থানৰ পৰা উভতি অহাৰ তথ্য এতিয়ালৈ লাভ কৰা নাই মানসিক অস্থিৰতাৰো উমান পাইছিল প্ৰত্যক্ষদৰ্শীয়ে ৰমেন বৰুৱাৰ মানসিক অস্থিৰতাৰ উমান পাইছিল প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাৰ সৈতে কোনো বাহ্যিক শক্তি জড়িত নাই বুলিও তথ্য লাভ কৰিবলৈ সক্ষম হৈছে ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যোৱাৰ প্ৰমাণ ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে আৰু 48 ঘণ্টা জোৰা এই তদন্তত ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যোৱা বুলি প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তদন্তৰ মাজতে আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল যোগে এই মন্তব্য আৰু এতিয়া এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ব্যক্তিগত কাৰণৰ বাবে অসন্তুষ্ট আছিল ৰমেন বৰুৱা কিন্তু সেই ব্যক্তিগত কাৰণ কি আছিল সেয়া পৰিয়ালৰ লোকে ভালদৰে বুজি পাব মানসিক অস্থিৰতাত ভুগি আছিল বুলি এতিয়া মন্তব্য কৰিছে আৰক্ষীয়ে যিহেতু 48 ঘণ্টা ধৰি ৰমেন বৰুৱাক বিচাৰি অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে যেহেতু স্নিফাৰ ডগৰ সহায়ত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল এছডিআৰএফ বাহিনী আনকি ব্ৰহ্মপুত্ৰতো অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত দিনৰ ভাগত অভিযান চলাইছিল নিশাৰ ভাগত স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই অভিযান এই 48 ঘণ্টা জোৰা এই যে অভিযান এই যে তদন্ত ইয়াৰে মাজত এতিয়া এই ডাঙৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে যে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি গৈছিল আৰু ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যোৱাৰ যি ফুটেজ সেই ফুটেজ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু যদিও ব্ৰহ্মপুত্ৰৰ গৰালৈ নামি যোৱাৰ ফুটেজ বা ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষলৈ যোৱাৰ যদিও প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে কিন্তু সেই স্থানৰ পৰা উভতি অহাৰ কোনো ধৰণৰ তথ্য এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই যিটো এই মুহূৰ্ততো ৰমেন বৰুৱা সন্দৰ্ভত এইদৰে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে এতিয়া আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেল যোগে এই কথা মন্তব্য কৰিছে যে ব্যক্তিগত কাৰণ বা পাৰিবাৰিক কন্দলৰ বাবেও ৰমেন বৰুৱা কিছু অসন্তুষ্টিত ভুগি আছিল অৱশ্যে সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেই কথা পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব বা বুজি পাব ব্যক্তিগতভাৱে ৰমেন বৰুৱা কিছু মুদি আছিল আনকি তেখেতে পাৰিবাৰিকভাৱে বা পাৰিবাৰিক কলৰ বাবে তেখেতে আঘাত পাইছিল আৰু এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছে ব্যক্তিৰ লগত কথা পাতি গম পাইছোঁ যে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে আৰু সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেইখিনি পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে বা কিছু কামৰ কাৰণে বা অলপ তেখেত খুব মুদি আছিলে গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে সেই আঘাতৰ কাৰণ তেখেতৰ যি নিজা পৰিয়ালো হ'ব পাৰে বা আন কোনো ব্যক্তিও হ'ব পাৰে গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে তেখেতে পৰিয়ালগত কিছু কাৰণত
আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ওলাই যোৱাৰ পিছত আমাৰ CCTV ফুটেজে যিটো দেখুৱাইছে আৰু ট্ৰেকাৰ ডগে স্নিফাৰ ডগে যিটো দেখুৱাইছে সেইটোৰ মতে তেখেত নদীৰ একেবাৰে পানীৰ ওচৰলৈ যোৱাটো বৰ্তমান থিৰাং কৰা হৈছে কিন্তু তাৰ পৰা ঘূৰি অহা বা উঠি অহাৰ এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য পোৱা নাই আমি তদন্তত বিভিন্ন দিশ সামৰোঁ গতিকে এটা প্ৰবেবিলিটি হ'ব পাৰে যিহেতু তেখেত কিবা কাৰণত অসন্তুষ্ট হৈ গৈছিলে গতিকে তেখেতৰ সেই সময়ৰ মানসিক স্থিতিটো কেনেকুৱা আছিলে অকণমান বুজাই কোৱা টান হ'ব বোধ হয় তেখেত অলপ অস্থিৰো হ'ব পাৰে কাৰণ আমি প্ৰত্যক্ষদৰ্শীৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে এজন প্ৰত্যক্ষদৰ্শীয়ে তেখেতক মাতিছিলোঁ দাদা কলৈ যায় বুলি সেইফালেদি আৰু সেই সময়ত শ্ৰীযুত বৰুৱাই বুলি শব্দ এটা উচ্চাৰণ কৰিছে একো জবাব দিয়া নাই একো উত্তৰ নিদিয়াকৈ তেওঁ আগলৈ খোজকাঢ়ি গৈ আছে গতিকে তাৰ পৰা এটা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিলে আৰু সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনা হ'ব পাৰে অসাৱধানতাবশতঃ তেখেত নদীৰ ফালে পানীৰ ফালে পিছলিও পৰি যাব পাৰে গতিকে এনেকুৱা ধৰণৰ ঘটনাও আমি নুই কৰিব নোৱাৰোঁ কিন্তু যিহেতু আমি তেনেকুৱা ধৰণৰ একো প্ৰমাণ পোৱা নাই যে পানীত তেখেত পৰি গৈছে বুলি গতিকে মই থিৰাংকৈ ক'ব নোৱাৰোঁ যে তেখেত পানীত পৰি গৈছে বুলি মই এতিয়াও আশা কৰোঁ যে তেখেত সুস্থ শৰীৰে ঘূৰি আহক কিন্তু পানীলৈ যোৱাৰ পিছত তাৰ পৰা উঠি অহাৰ প্ৰমাণ কিন্তু সেইটোও আমি পোৱা নাই গতিকে এই মুহূৰ্তত পুলিচৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰি মই এটা কথা ক'ব পাৰোঁ যে এই গোটেই ঘটনাটোৰ লগত কোনো বাহ্যিক শক্তি জড়িত নাই তেখেত কিবা এটা ব্যক্তিগত আৰু পৰিয়ালগত কাৰণত মনত আঘাত পাই তেখেত ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাত নামি যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে তেওঁ কৈছে এতিয়া বন্ধ ৰাখিছে ৰাতি অকণমান দিগদাৰ হয়তো তেওঁলোকৰ হেৰিটো অপাৰেশ্যনটো বন্ধ ৰাখিছে কালি ৰাতিপুৱাৰ পৰা আৰু CM দিল্লীত আছে তাৰ পৰা CMও মানে ফোন কৰিছে যে ষ্ট্ৰিক্টলি হেৰি কৰিব দিছে আৰু ষ্ট্ৰিক্টলি কৈছে হেৰি কৰিবৰ কাৰণে সেইটোৱে আৰু নহয় দিগন্ত বৰাই মোক কোৱা মতে CMে কৈছে আৰু তেখেতক অফিচত বহিছিলোঁ মই অফিচত মাতি পঠিয়াইছিলোঁ মোক কালি চাব গোটেইখন চাব ধুবুৰীলৈকে চাব কালি চাব তেনেকুৱা ক'লে আৰু মানে হেমাহি নকৰে আৰু মানে বস্তুটো একদম ষ্ট্ৰিক্টলি তেওঁ CMে অৰ্ডাৰ দিছে CMে কৈ দিছে যে এইটো একদম স্বাভাৱিক এৰি দিয়া হেৰি নহয় কেছ নহয় যেতিয়ালৈকে নদীত যাবলৈ সেইটো সন্দেহ মই কৰা নাই মানে মানুহজন যিকোনো মানুহ এজন নোহোৱা হ'লে মানে বিচাৰি নাপালে নদীত হয়তো চাব কিজানি নদীতে কৰিছে বা হেৰি কৰিছে তেনেকুৱা হ'ব পাৰে তেনেকুৱা ভাৱবিলাক মানুহৰ আহেতো সেইকাৰণে চাব তাতে বাহিৰত যদি ক'ৰবাত ষ্টেচনতো পায় বা ক'ৰবাত পায় সেইটো বেলেগ কথা কিন্তু পানীত চাব সেইটো আৰু তেওঁলোকৰ সেইটো কোনোবাই কোৱা বুলি কৈছে তেনেকৈ হেৰিত এতিয়ালৈকে মই ঠিক গম পোৱা নাই দিগন্ত বৰাই ষ্টেচনৰ কথাটো কোৱা নাই মোক কিছুমান ঘৰুৱা কথাও সুধিছে আৰু তেনেকুৱা হেৰি আৰু এইবিলাক কথা ক'লে আৰু এতিয়া আপুনি চিন্তা নকৰে আমি যিমানখিনি পাৰোঁ কৰিমেই এইটো CMৰ অৰ্ডাৰো আছে সময় লোৱা নাই কৈছে এতিয়া ৰাতি হোৱাৰ কাৰণে অলপ অসুবিধা হয়তো ৰাতি সেইকাৰণে কালি ৰাতিপুৱাৰ পৰা একদম আৰ্লি মৰ্ণিঙৰ পৰা অপাৰেশ্যন লাগিব সেইটো কৈছে আৰু নাই তেওঁলোকে একদম ধুবুৰী পৰ্যন্ত চাব কালি যেতিয়া সেইটো তেনেকৈ কৈছে আৰু নাই মোবাইলটো 10টা 10ৰ পৰা অফ আছে বুলি কৈছে পাইছে পৰা নাই মানে তেওঁৰ সেই পুৰণি ফোনটো আগৰ সেই পুৰণি ফোনত ইমান কিছুমান বস্তু নাপায় এতিয়া এণ্ড্ৰইড বা আইফোন হ'লে আজিকালি ফোনবিলাক হোৱা হ'লে তাৰ পৰা বহুত মানে বহুতখিনি মানে উলিয়াব পাৰি লোকেশ্যনটো টেষ্ট কৰিব পাৰি কিন্তু সেই আগৰ সেই যে টিপা ফোন সৰু ফোন যে হেৰি স্ক্ৰীন টাচ নহয় আৰু সেইবোৰ ফোনত ইমান নাপায় ডিটেইলছবিলাক উলিয়াব নোৱাৰে এটা এৰিয়া এটা উলিয়াব পাৰে যে এইটো এৰিয়াৰ ভিতৰত সেইটো নাম্বাৰটো পাই পেলাই এৰিয়াটো পাৰে বুলি কৈছে আৰু কিন্তু ডিটেইলছ গোটেইখিনি নোৱাৰে মানে লোকেল কোন ক'ত আছে বিচাৰি গৈ পেলাই নাই একো নাই মানসিক অশান্তি একো নাই এক বিন্দুও নাই মই জনাত নাইতো
ভিতৰে যদি কিবা আছে আৰু নিজে ভাবি আছে সেইটো নাজানো মানসিক একো নাই ডেইলি মন্দিৰত যায় মানে মন্দিৰ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট মইতো বহুতবাৰ কৈছোঁ প্ৰেচিডেণ্ট কাৰণে ডেইলি যাব লাগে বহুত কাম থাকেতো চহী লাগে প্ৰেচিডেণ্টৰ চহী লাগে যিকোনো হেৰিত বেংকৰ কামেই হওক কিবা কামেই হওক সেইকাৰণে প্ৰেচিডেণ্টৰ চহীটো লাগে সেইকাৰণে ডেইলি যায় আৰু ডেইলি গৈ পেলাই তাতে অকল চহীটোৰ কাৰণে নহয় তাতে বিভিন্ন মানুহক লগ পাই কোৱা মতে কেতিয়াবা কয়তো লগৰবিলাকক শুনা পাওঁ আৰু ইয়াতে বহিলে ভালো লাগে তাতে গৈ এতিয়া আৰু মোক এৰিও নিদিয়ে সিহঁতে প্ৰেচিডেণ্ট পাতি দিছে আৰু মই নগ'লে মোৰ চহীবিলাক লাগে নহয় মই ঘৰত আহি পেলাই ক'ত চহী লৈ থাকিব সেইকাৰণে ময়ে যাওঁ তালৈ বহি থাকোঁ 10জন মানুহো পাওঁ কথা পাতি ভাল লাগে আৰু চাহ পানী খাই আকৌ আহি যাওঁ আৰু 12টামানত ভাত পানী খাওঁ 12টামানত তাৰপৰা গুচি আহোঁ তেনেকৈ সেইটো ৰুটিন আৰু তেওঁৰ সেইটো দেখা পালে ডেফিনেটলি ক'ব এতিয়া চবেই গোটেই অসমেই গম পাইছে মিডিয়াৰ যোগেৰে মই তেনেকৈ ক'বলৈ নাই আৰু চবেই জানে আৰু যে কোনোবাই যদি দেখিছে বা পাইছে খবৰটো দিলেই হ'ল মিডিয়া যিকোনো হেৰি তেওঁ কৈছে এতিয়া বন্ধ ৰাখিছে তেওঁ ৰাতি অকণমান দিগদাৰ হয়তো তেওঁলোকৰ হেৰিটো অপাৰেশ্যনটো বন্ধ ৰাখিছে কালি ৰাতিপুৱাৰ পৰা আৰু CM দিল্লীত আছে তাৰপৰা CMও মানে ফোন কৰিছে যে ষ্ট্ৰিক্টলি হেৰি কৰিব দিছে আৰু ষ্ট্ৰিক্টলি কৈছে হেৰি কৰিবৰ কাৰণে সেইটোৱে আৰু নহয় দিগন্ত বৰাই মোক কোৱা মতে CMে কৈছে আৰু তেখেতক মানে অফিচত বহিছিলোঁ মই অফিচত মাতি পঠিয়াইছিলোঁ মোক কালি চাব গোটেইখন চাব ধুবুৰীলৈকে চাব কালি চাব তেনেকুৱা ক'লে আৰু মানে হেমাহি নকৰে আৰু মানে বস্তুটো একদম ষ্ট্ৰিক্টলি তেওঁ CMে অৰ্ডাৰ দিছেতো CMে কৈ দিছে যে এইটো একদম স্বাভাৱিক এৰি দিয়া হেৰি নহয় কেছ নহয় যেতিয়ালৈকে